বলক আজি ৰণবীৰ কাপুৰে শ্বুটিং কৰা ঠাইডোখৰলৈকে যাওঁ। বহুত ধুনীয়া হয়, ক'ত হয় কি হয় সকলোখিনি দেখুৱাম। কিন্তু বজাৰ কৰি থাকোঁতে গুৱাহাটী পল্টন বজাৰৰ বাইদেউ এজনীক লগ পালোঁ, কথা পাতি ভাল লাগিলে আৰু বজাৰ কৰোঁতে কৰোঁতে নহয় বেগ কিনিব লগাও হ'ল। বলকচোন ভিডিঅ'টো এনেকৈয়ে ষ্টাৰ্ট কৰোঁ। সকলোকে নমস্কাৰ জনাই আমি এতিয়া হোটেলৰ পৰাই ৰেডি হৈ গ'লোঁ। পিছফালে গোটেই ৰেডি হৈ এতিয়া আমি গৈ আছোঁ দাৰ্জিলিঙৰ লোকেল বজাৰ চাবৰ কাৰণে। আৰু তাতনো কি পায় সকলোখিনি দেখুৱাম। আৰু তাৰে আগতে ভিডিঅ'টো যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি পেজত চাই আছে ফ'ল'টো নিশ্চয় কৰিব। এতিয়া হোটেলৰ পৰা ওলাই আহিলোঁ, মানে লিউ আৰু পাপাক আগতে গুচিয়ে গ'ল। আমি অকণমান ওলাওঁতে দেৰি হ'ল আৰু বৌহঁত পিছফালে আছে। আহি এনেকৈ আজিনো কি বস্তু কিনিম সকলোখিনি দেখুৱাম আৰু কিমান সহজতে পায় সেইখিনিও দেখুৱাম দেই, কি পায়। আহিয়ে ষ্টেচন পাই গ'লোঁ। ষ্টেচনৰ কাষতে আছিলোঁ আমি আৰু আহিয়ে বাপেক পুতেকে দুটাই ষ্টেচনত ধুনীয়াকৈ ফটো উঠি আছে। আৰু লিউৱে মোক মাকে চিঞৰি আহিছিলে, কিন্তু মই ভইচ অভাৰ দি দিলোঁ। দুটা ধুনীয়াকৈ আৰু এনেকৈয়ে বলকচোন আজি মাৰ্কেটখন দেখুৱাওঁ আপোনালোকক। আমি লোকেল মাৰ্কেট বিচাৰি আছোঁ দেই, পোৱা নাই। তো অকণমান ৰাস্তাটো দেখাই দিছোঁ, চাওকচোন কিমান ধুনীয়া চাফা, একোটা বস্তুৱেই নাই। আমাৰ গুৱাহাটীখন যদি এনেকুৱা হ'ল হয় কি মজা লাগিলে হয়। এখন পাইছোঁ পাম আৰু খোজকাঢ়ি গৈ আছোঁ। দাৰ্জিলিং প্ৰধান ডাকঘৰ বুলি লিখা আছে, দেখিছেনে? পোষ্ট অফিচ হয় এইটো এটা। দাৰ্জিলিঙৰ পোষ্ট অফিচলৈকে আহিছোঁ মানে আমি। আহিয়ে আছোঁ কিন্তু মাৰ্কেট বিচাৰিয়ে পোৱা নাই। আহি এখন কম দামৰ ভাতৰ হোটেল দেখিলোঁ, কাৰণ আমি সদায় দামতে খাই থকা হৈছে ইয়াত। আৰু বাইদেউজনীয়ে ইমান ধুনীয়াকৈ নিজে কাম কৰি কিনে এনেকৈ টপবিলাক বিক্ৰী কৰি আছে মাত্ৰ 300 টকাত। খুব ধুনীয়া লাগিছে, অকণ দেখাই দিলোঁ। আৰু ফাইনেলি আহি পাই গ'লোঁ বৰফি চিনেমাখন যে শ্বুটিং কৰিছিলে ৰণবীৰ কাপুৰে, সেই একেখিনি ঠাইয়ে দেখিছেনে? ওপৰত মই ভিডিঅ' কৰা ঘড়ীটো আৰু ইফালে আকৌ ৰণবীৰ কাপুৰে শ্বুটিং কৰা ঠাইখিনি ছেম ঠাইয়ে হয়। দেৰিকৈ হ'লেও এইখিনি ঠাই আহিব ইচ্ছা আছিলে আৰু ফাইনেলি আজি আহি পাই গ'লোঁ। দেখিছেনে ৰণবীৰ কাপুৰে এই ঘড়ীটোৰ ওচৰতে বহি আছিলে আৰু এই চিনেমাখনতো অকণমান দেখাই দিছে এই ঘড়ীটোৰ ওচৰত বহি আছে, একেখিনি ঠাই। কিন্তু মোৰ ভিডিঅ' কৰাত ইমান বেছি ভাল নহ'ল, কপিলে একেখিনি ঠাই। যি নহওক ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন দেই। এতিয়া বলক আকৌ মাৰ্কেট দেখুৱাম, এইয়া ৰণবীৰ কাপুৰ। ফাইনেলি আমি বিচাৰি থকা মাৰ্কেটখন পাম আৰু যিটো মানুহজনে 2012 চনতে আহিছিল, অকণমান পাহাৰৰ দৰে হৈছে তথাপিও বিচাৰি আমাক আনি আছে সেইখন মাৰ্কেটলৈকে। আৰু বহুত ভাল লাগিছে, বহুত দূৰ দূৰণি মানুহ দেখিছোঁ দেই। আৰু এইবিলাক দেখিছেনে? এইখিনি হৈছে মানে পৰ্যটক, মানে বাহিৰৰ বিদেশী। এতিয়া গৈ আছোঁ মাৰ্কেটলৈকে। এতিয়া গোটেই মাৰ্কেটখন প্ৰথমতে চাই ল'ম, তাৰপিছতহে শ্বপিং কৰিম আৰু দেখুৱাম আপোনালোকক। সেই গতিকে আপোনালোকেও চাই থাকিব। এইবিলাক দেখিছে বস্তু যে উঠাই আছে এই মাৰ্কেটখনতে বহিব। আৰু প্ৰথমবাৰ দাৰ্জিলিঙত ভিক্ষাৰী এজনী দেখিলোঁ, কাৰণ ছিকিমত এজনীও নেদেখিলোঁ কাৰণে। 1930 চনৰে দাৰ্জিলিংখন দেখিছেনে? কিমান বেলেগ আছিলে আৰু এতিয়া বহুতেই বেলেগ। চোকাচৰৰ বাহাইকেইটা ভাল লাগিছেনে? গল্ডেন পূৰা। ৰাতিৰ দাৰ্জিলিংখন অকণ দেখাই দিছোঁ। মোৰ কেমেৰা ভাল নহয় তথাপিও কিন্তু মোৰ ভাল লাগিছে। আমি তো বজাৰ কৰি বেগ কিনিব লগা হৈ গ'ল। দুটা বেগ কিনিছোঁ, সৰু গিফ্ট কিছুমান কিনিছোঁ। হোটেল আহি পাই গ'লোঁ। আহিয়ে আমাৰ খানা ৰেডি হৈছে বুলি আমাক মাতিয়ে দিলে। কিন্তু ইয়াৰে যে প্ৰথমতে দেখাত ৰাস্তাৰ কাষতে এটা থাকে ঘৰ, কিন্তু তলত একদম 3টামান ফ্ল'ৰে থাকে। আমি এতিয়া 3টামান ফ্ল'ৰলৈকে নামি গৈ আছোঁ খাবৰ কাৰণে। একদম তলতহে আছে ৰেষ্টুৰেণ্টখন। আমাৰ যেনেকুৱা ওপৰৰ পিনে থাকে ঘৰবিলাক, ইয়াৰে হ'ল তলৰ পিনে থাকে ঘৰবিলাক। আৰু ইমানেই বেছি ঠাণ্ডা। মামাক খেদিছে ইফালে মানে ছাগলী খাব, সেইকাৰণে আমি ভেজ খাম। আজি মঙলবাৰ হয় আৰু বৌ সদায় ভেজে খায়, তো আমাক খেদিছে। আমি এটা ভেজ খাম দেই। খাই লওঁ ভাত কিবা দিয়ে। মাই গড কি ঠাণ্ডা, কঁপনি উঠিছে। মৰিলোঁ। কপন দিছোঁ ভগৱান, কঁপি আছে দেখিছে মানুহবিলাক কি ঠাণ্ডা। মাই গড এতিয়া চাগে গুৱাহাটীত কি অৱস্থা চোন, কেনেকুৱা কপন দি আছে। মাই গড দাদা কেনেকুৱা ঠাণ্ডা, দাদাই পৰা জেকেট পিন্ধি আছে। সঁচাকৈ দে ইমান ঠাণ্ডা। 9 ডিগ্ৰী, এতিয়া চাগেতো 5 ডিগ্ৰী প্লাছ হ'ল।
মানে 5 ডিগ্ৰী মাইনাছ মানত নেকি প্লাছ হ'লে মাইনাছ হ'ল নাজানো আৰু কাৰণ দিনত 9 ডিগ্ৰী আছিলে অ' মাই গড কেতিয়া ভাতকেইটা আহিব পাব গৰম হ'লেতো শান্তি